Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰে আপোনালোক ওয়েলকাম জনাইছো এডিআৰই 2.0 সিৰিজৰ ম্যাথছ আৰু ৰিজনিংৰ ভিডিঅলৈকে। আজি আমাৰ ষষ্ঠটো ভিডিঅ আমি চাও আহক। ওকে, আমাক এটা সিম্পল সিম্পলিফিকেশন দিছে, আমি এটো সলভ কৰিম। প্ৰথমতে আমি ব্ৰেকেটৰ ভিতৰৰ কাম কৰি লম, হয়নে? তো কি হ'ব? 8 পাৰ গুণ so itu 2 times থাকিব হা 18 35 এটা অত্যন্ত সহজ অংক আছিল। এতিয়া আমি এটো চাও, what should be added to the twice of iman? Twice of iman কিমান হ'ব? 2 into minus 7/3. তো ভাবিলো মই x add কৰিম, তেতিয়া মই কি পাম? 3/7 পাম। তো এটো কেনেকৈ হ'ব? x equal to কি হ'ব? 3/7. এটো মাইনাস লিফালে প্লাস হৈ আহিলে কি হ'ল? 14/3, which will give us 107/21. Option number C. এতিয়া চাব 3 নম্বৰটো, the sum of 3 consecutive multiples of 11. তো ধৰি ললো consecutive multiples of কি? 11. 11 ৰ কি consecutive multiple ল'ব লাগে। তো প্ৰথমটো কি ধৰি ললো মই 11 আৰু multiple মানে কি x। তো সেকেন্ডটো কি হ'ব? 11x plus 11, তাৰ পিছতে কি হ'ব? 11x plus 22. তো এগুলোকে যোগ কৰি দিও, আৰু তেওঁলোকৰ যোগফল কিমান? 363. 11x plus 22, which will give us 363. তো ইয়াৰ পৰা মই কিমান পাম? 33x equal to 330. So x equal to 10. What is the smallest number? The smallest number 11x asile, to 11 into 10 is equal to 110. আমি কিমান পালো? 110 পালো। এতিয়া চাব, Arjun is twice as old as Shreya. Okay, to as or prosto to আমি প্ৰথমে দিও present as উলিয়াই লম। কিমান? present as উলিয়াই লম, ঠিক আছে। কাৰ উলিয়াই লম? অৰ্জুনৰ ধৰিলো twice x, আৰু গতিকে শ্ৰেয়াৰ কিমান হ'ব? x হ'ব। শ্ৰেয়াৰ পাম x, কাৰণ কি অৰ্জুনৰ এই শ্ৰেয়াৰ ডাবল হয়, ঠিক আছে। তো কি দিছে? 5 ইয়াৰ্ছ আgo, মানে 5 বছৰ আগত। তো কি অৰ্জুনৰ x 5 বছৰ কিমান? twice x minus 5 was 3 times of শ্ৰেয়াৰ x. শ্ৰেয়াৰ 3 বছৰ 5 বছৰ আগত বয়স কিমান আছিলে? 5 বছৰ কমি যাব, আৰু তাৰ কিমান আছিলে? 3 times আছিলে, ৰাইট। তো এইখিনি মই সলভ কৰিলে হ'ব twice x minus 5 equal to thrice x minus 15. তো মই পাই যাম x equal to 10 here. তো শ্বেয়াৰ প্ৰেজেন্স কিমান হ'ল মোৰ? 10 বছৰ। এটা অত্যন্ত সহজ অংক। এতিয়া চাব, what is the perimeter of a parallelogram whose sides are 7 and 12 centimeter long? এটা অত্যন্ত সহজ। কি হ'ব? 2 into a plus b, হয়নে? ফৰ্মুলাত 2 into কিমান হ'ব? 12 plus 7, কিমান পাম? 2 into 19 is equal to 38 centimeter. অত্যন্ত সহজ অংক, এটো আমাৰ মেনচুৰেশন টপিকৰ অংক হয়। এতিয়া দিছে তলৰ কোনটো নম্বৰ পাৰফেক্ট স্কয়াৰ? তো অবভিয়াসলি দেখিলে গম পাব লাগিব 361 is a perfect square. হেটো কাৰ স্কয়াৰ হ'ব? 19 স্কয়াৰ, ঠিক আছে। হেইদৰে the area of a square is 441 centimeter square. তো length হল এটা স্কয়াৰৰ হেৰি কি আছিল? a square equal to কিমান? 441 centimeter square, হয় নহয়? স্কয়াৰৰ এৰিয়া কি আছিল? a square. তো equal to উলিয়াই দিয়ক root over 441 centimeter. তো মই কিমান পাই যাম? 21 square
সেন্টিমিটাৰ গতিকে মই কিমান পাই যাম 21 সেন্টিমিটাৰ আনসাৰ ইজ 21 সেন্টিমিটাৰ বুলিছে the side of rectangle are 5 centimeter and 12 centimeter long okay এটা rectangle আঁকি ললো তাৰ এটা সাইড আছে 5 এটা সাইড আছে 12 তো আমাক কি উলিয়াব দিছে ডায়াগোনালটো উলিয়াব দিছে আমি নেমিং কৰি লৈছো a b c d তো মই পাইথাগোৰাছৰ মাথা মাৰি দিব পাৰো হয় নহয় মই এটা লৈ ললো এংগল ওকে এটো ৰাইট এংগল ট্ৰায়াঙ্গল হৈ গল ইয়াত পু ৰাইট এংগল ফৰ্ম কৰি আছে এটো ৰাইট এংগল ফৰ্ম কৰি আছে মই ইফালে ইফালে সবতে লব পাৰো এংগল মই ললো a b c তাত পাইথাগোৰাছ মতে কি হ'ব পাইথাগোৰাছ ফৰ্মুলা মতে হাইপোটেনিয়াস ইকুৱেল টু ৰুট ওভাৰ সাইড স্কয়াৰ প্লাস সাইড স্কয়াৰ হয়নে তো কি হৈ গল 12 স্কয়াৰ প্লাস 5 স্কয়াৰ ইকুৱেল টু 144 plus 25 which will give us root over 169 means 13 centimeter eto Pythagoras theorem por ami uliai dilu eta amar 9 number to sabo what is the smallest square number which is divisible by okay ei gote gita square hoy eto kiman hoy 10 or square eto kiman or square hoy eto 20 square eto amar 30 square আৰু এটো 40 square তো ইজি 15 কাক ডিভাইড যাব obviously 30 square ডিভাইড যাব তো आंसर আছে 900 ঠিক আছে what is the smallest number by which 392 must be multiplied okay এটো আমি ফ্যাক্টৰাইজেশন মেথডত উলিয়াই লম ঠিক আছে 392 ক মই কি কৰিলো ফ্যাক্টৰাইজেশন মেথড মাৰি দিলো দুইৰে মোৰ কিমান বাৰ গল 196 আকৌ মই দুইৰে ডিভাইড কৰিলো কিমান বাৰ যাব 98 বাৰ আকৌ মই দুইৰে ডিভাইড কৰিলো কিমান যাব 49 বাৰ আকৌ এবাৰ কিমান যাব 7 যাব 7 বাৰ তো মোৰ কি হৈ আছে 2 কিউব হৈ আছে আৰু 7 স্কয়াৰ হৈ আছে তো পারফেক্ট কিউব কৰিবলৈ কি কৰিব এই 7 স্কয়াৰ দুলত কি কৰিব মই এটা 7 পূৰণ কৰিব লাগিব কম পাইছে নে এইটো 2 কিউব এইটো কি 7 কিউব হলে পারফেক্ট কিউব হলে গুছি গল মই এইটো তো মই কি কৰিব লাগিব এটা এক্সট্ৰা 7 এড কৰিলে মই এতিয়া এইটো বস্তু পাই আছো 2 কিউব তিনটা মানে আলটিমেটলি বস্তু এইটো হৈ আছে 2 into 2 into 2 into 7 into 7 তিনটা 2 মানে কি 2 কিউব দুটা 7 7 স্কয়াৰ এটো মই কিউব বনাবলৈ কি কৰিব লাগিব 7 টো আৰু 7 কিলো মই কিউবৰ ভ্যালু পাই যাম তো কি মাল্টিপ্লাই কৰিব লাগিব মই ইয়াৰ লগত 7 টো মাল্টিপ্লাই কৰিব লাগিব তেতিয়া 7 কিউব আৰু 2 কিউব আহি যাব এতিয়া আপোনালোকে 11 টো চাব হা 11 টো কি দিছে an item marked as ইমান sold as ইমান ডিসকাউন্ট কিমান ওকে ডিসকাউন্ট কিহত পাইছো মই মার্ক প্রাইসত ডিসকাউন্ট পাইছো ডিসকাউন্ট মানে কিমান কিমানত মার্ক প্রাইসৰ পৰা কিমান কম বেছিলো কিমানত ইমান into 100 এইটো কি হৈছে সেলিং প্রাইস এইটো হৈছে কি মার্ক প্রাইস আৰু ডিসকাউন্ট এটা কাৰ ওপৰত ডিপেন্ড কৰিব মনত ৰাখিব ডিসকাউন্ট ইজ অলওয়েজ ডিপেন্ডেন্ট আপন দা মার্ক প্রাইস তো মার্ক প্রাইস টো কিমানত বেছিলো তা উলিয়াই দিও কিন্তু ভ্যালু ধুনিয়া হয় 126 by 840 into 100% which will give us 15% in answer এটো হৈ গল এতিয়া সব 12 নম্বৰটো a shopkeeper purchased 200 bulb for rupees 10 each ঠিক আছে তাৰ পাছত কি দিলো আমি however 5 bulbs were fused কিন্তু কি গল 200টা বাল্ব আনিছিল হা 200টা বাল্বৰ ফিউজ কিমানটা হল 5টা তো ভালে কিটা থাকিলে 195 টা ভালে থাকিলে হয় না তো সেই হিসাব কৰি এই বস্তু আমি চাব লাগিব তো এইটো চাব আমি এইটো কৰিম আমাৰ কস্ট প্রাইস কিমান আছিল আমি 200টা বাল্ব কিনিছিল হয়নে 200টা বাল্ব কিনিছিল এটা 10 টকা হয় তো টোটাল কিনা দাম কিমান পৰিছিল মোৰ rupees 2000 হয়নে এতিয়া মোৰ কিমানটা বাল্ব বেয়া হল 5টা বাল্ব বেয়া হল
তেতিয়া কিমান থাকিলে মোৰ এতিয়া 195টা বাল্ব থাকিল তো এতিয়া 195টা বাল্ব সেলিং প্ৰাইস অফ 195 বাল্ব এটা বাল্ব কিমানকে বেচিছো 12 টকাকে হয়নে কিমান হ'ব 12 into 195 মই কিমান পাম 2340 মই কিমান পালো ইমান টকা পালো তো মই এটা কিমান হ'ব প্ৰফিট ইকুৱেল টু কি হ'ব SP minus CP এটাকে এটো কি পালো মই SP পালো ন কিমান হ'ল মোৰ 340 এইটোৰ পৰা rupees 2340 পৰা 2000 মাইনাস কৰোতে মই 340 পালো এতিয়া দিছে কি গেইনৰ প্ৰফিট পাৰ্সেন্ট এটা মোৰ কি প্ৰফিট হৈছে বেছি প্ৰফিটত আছে কাৰণ কি আছে সেলিং প্ৰাইস কষ্ট পাষ্টতকে বেছি যেতিয়া SP is greater than CP তেতিয়া কি হয়তো প্ৰফিট হৈ গল হয় না এটাকে profit percent is equal to কিমান হ'ব 340 আৰু profit হদাই কি হ'ব ডিপেন্ড কৰে profit আৰু loss হদাই cost price ৰ ওপৰত ডিপেন্ড কৰে মনত ৰাখিব profit আৰু loss কত ডিপেন্ড কৰে হদাই cost price ৰ ওপৰত 2000 into 0.00000 কিমান হৈ গল 17% profit কিমান হৈছে 17% profit হৈছে এতিয়া চাব What is the volume of a box of given length? Okay, box এটাৰ volume উলিয়াই লওক এটা কিউবৰ ভলিউম কি হয় L into B into H okay L কিমান আছে 3q square breadth কিমান আছে 4q square length কিমান আছে 2q তো q কিমান আছে square এটা q মানে q to the power 5 7 3 গুণ 12 12 2 গুণ 24 তো কিমান হ'ব 24 q to the power 5 okay এটা একদম সিম্পল প্ৰশ্ন আছিল এইটো মেনচুৰেশনৰে অংক হয় এতিয়া দিছে চাব what will be the value of x plus x into x plus 7 minus 2 if x equal to 1 simply put কৰি দিলে হল মই x ৰ ভ্যালুটো minus 2 ইয়াত আপুনি 3 ভ্যালু পুটি দিয়ক 3 plus 7 minus 2 3 into 10 minus 2 30 minus 2 which is give us 28 answer is 28 আহি গল এতিয়া দিছে what is square root of ইমান তো x 16 আছে তো মই এটো কি কৰিম জানা এটো 8 square তো কি হ'ব x to the power 8 এটো হ'ব x to the power 8 ঠিক আছে answer is x to the power 8 এতিয়া চাব what is height of a cube whose volume is okay cuboidৰ চাই লওক volume of cuboid কি L into B into H volume কিমান দিয়া আছে 275 base is ইমান সেন্টিমিটার base মানে কি base area মানে cuboid base area কিমান আছে L into B মানে কিমান দিয়া আছে 25 তো উলিয়াব দিছে height sorry base মানে আমাৰ এটো দিয়া আছে LB টো দি থোৱা আছে মোক 25 height টো উলিয়াব দিছে হয়নে height টো উলিয়াই দিও L into B 25 দি থৈ দিয়া আছে তো H equal to কিমান হ'ব 275 by 25 which will give us 11 centimeter আহি গল এটা মেনচুৰেশনৰ অংক হয় এতিয়া চাব সিম্পলিফাই কৰিব দিছে তুমি ধুনিয়াকৈ সিম্পলিফাই কৰি যাবা এইটো আমাৰ একচুয়ালি ডিভাইড হ'ব লাগিব মই কাৰেক্ট কৰাই দিছো this should be divide মই কাৰেকচনটো কৰাই দিছো লক্ষ্য ৰাখিব আপোনালোকে এটো কি আছে 2 to the power 5 divided মই ভালকৈ লিখি দিছো কাৰণে 2 to the power 8 into 2 to the power minus 5 প্ৰথমে ব্ৰেকেটৰ ভিতৰৰ কাম কৰিম কি হ'ব ডিভাইড কৰিলে এটা মাইনাস হৈ যায় জানো 2 to the power ডিভাইড থাকিলে পাৱাৰ বিলাক মাইনাস হৈ গল কি হ'ল 5 minus 8 into 2 to the power minus 5 কি হ'ল 2 to the power আৰু ওপৰত আৰু এটা বস্তু ছিল 5 বুলি আছে 5 to 2 to the power minus 3 to the power 5 into 2 to the power minus 5 এটো কি হ'ব 2 to the power 5 3 গুণ minus 15 into 2 to the power minus 5 আৰু পূৰণ থাকিলে দুডালটা প্লাস হৈ যাব পৰ কিটা কি হ'ব 2 to the power minus 20 তো
তো অপশন পাম অপশন নাম্বাৰ ডি which is 2 to the power minus 20 okay সেইটো আমাৰ হৈ গল এতিয়া আমি আমাৰ 18 নম্বৰটো চাওঁ কি দিছে ইন এ ষ্টেক দেয়াৰ আৰ 5 বুকস কিমানখন আছে 5খন বুক আছে আৰু এখন বুকৰ থিকনেছ উলিয়াম হা মই বুকৰটো উলিয়াম 5খন বুক এখনৰ থিকনেছ কিমান 20 mm ইনটু 20 মিলিমিটাৰ তো কিমান হল মোৰ হয় না নহয় মোৰ কিমান হৈ গল 5 দুগুণ 100 mm আহি গল আৰু দিছে 5 পেপাৰ শীট এতিয়া মই উলিয়াম পেপাৰ শীটৰ লম 5খন পেপাৰ শীট আছে থিকনেছ কিমান ওকে থিকনেছ আছে 5 into 0.016 mm এটো কিমান হৈ যাব ইয়াতে মোৰ 0.080 mm তো মোক এড কৰি দিলে হল এড কৰিলে কিমান পাম মই 100.080 mm কিমান হল 100.080 mm অপশন নম্বৰ এ আমি কিমান পালো অপশন নম্বৰ এ ঠিক আছে সিম্পল এডিশন এটা আছিল এতিয়া 19 নম্বৰটো চাম 19 নম্বৰটো কি দিছে a machine in a drinking water fills 850 bottle in 6 hours okay তো কিমান কৰে সব in 6 hours it fills কিমান ফিল কৰে 840 bottles eteke in 1 hours it fills কিমান আছে 840 by 6 bottles eteke in কিমান 5 hours 5 hour it fills 840 by 6 into 5 bottles আৰু কিমান যাব এটো ইয়াত গল এবাৰ 24 হৈ গলে মোৰ হেইবাৰ গল 4 বাৰ 4 14 5 গুণ 70 70 700 bottles so 5 ঘন্টাত কিমান ফিল কৰিব 700 bottles fill up কৰিব এতিয়া আমি লাষ্টৰ অংকটো চাও কিমান দিছে 15 workers can build a wall in 48 hours এটা 48 hours থাকিব লাগিছিল 48 hours how many workers will require to do the same কি কাম সেই কামটো মানে একে কাম ইকুৱেল in 30 hours তো 15 জনক কিমান ঘন্টা লাগে 48 ঘন্টা এটা কিমান জনক একজনক ধৰি লওক একজনক সেই কামটো কৰিবলৈ কিমান লাগিব 30 ঘন্টা ইকুৱেল কিয় দিছো কাৰণ বস্তু এটা কাম এটাই তো x ইকুৱেল টু উলিয়াই দিয়ক কিমান হ'ব 15 into 48 by 30 এটো মই দুবাৰ কাটিলো দুইৰে ইটো যাব 24 এটা মই কিমান জন ওয়াৰ্কাৰ লাগিব I need 24 workers এইটোটা ফৰ্মুলা আছে ফৰ্মুলা কোনটো জানে না এইটো m1 h1 by w1 equal to m2 h2 by w2 ঠিক আছে ইয়াত কি দিছে যেতিয়া আপোনাক এটা চাব কাম হদায় কিটা কাম হদায় এটা কাম হা একচুয়ালি ইয়াৰ তলত এক এটা সোমাই আছে ইয়াৰ তলত এক এটা সোমাই আছে মই দেখাই দিছো আপোনালোকক এইটো m1 মানে কি নাম্বাৰ অফ মেন h1 মানে কি নাম্বাৰ অফ আৱাৰ m2 মানে কি নাম্বাৰ অফ মেন h2 মানে নাম্বাৰ অফ আৱাৰ ইয়াত কি সেম ওয়ার্ক ন মানে কি সেম যদি আমাৰ সেম ওয়ার্ক থাকে যদি মোক সেম ওয়ার্ক বুলি কয় তেতিয়া কি হয় জানেনে w1 equal to w2 w1 মানে কি এটা কাম আৰু w2 সেই কামটোৱে তো তাৰ পৰা মই এইটো বস্তু উলিয়াই দিলো তো হোপফুলি আপোনালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছে আমাক আপোনালোকে ধুনীয়াকৈ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি থাকিব আপোনালোকৰ দিহা পৰামৰ্শ জনাই থাকিব আমি এইদৰে ম্যাথমেটিক্সৰ আৰু ৰিজনিংৰ নতুন নতুন ইম্পৰ্টেন্স ভিডিও লৈ আহি থাকিম আপোনালোকৰ ওচৰত তো এগেইন ওয়েলকাম টু কম্পিটিশন কেয়ার by the officer for the officers ধন্যবাদ বিদায়